সকল দ্বিতীয় যেটো গোট মূল্যায়ন 2025 ক্লাস 6 ৰ বিজ্ঞানৰ এখন কুৱেশ্যন পেপাৰ হয় যিসকল ছাত্ৰছাত্ৰী ক্লাস 6 ত পঢ়ি আছে তোমালোকৰ যেটো এক্সাম হৈ আছে সো হে এখন চাব পৰা তোমালোকৰ পৰীক্ষাৰ কাৰণে কিছু তোমালোকৰ ইয়াৰ পৰা কমন পৰিব প্ৰথম প্ৰশ্নটো আছে সমু উত্তৰ দিয়া বতৰ কাক বোলে জলবায়ু কাক বোলে চুম্বকীয় পৃথকীকৰণ কাক বোলে পদাৰ্থ কি উদাহৰণ সহ ব্যাখ্যা কৰা জ্যোতিহীন বস্তু কাক বোলে উদাহৰণ দিয়া নেক্সট 2 নম্বৰ আছে এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ পানীত নিমখ দ্ৰৱীভূত হয় কাচ শস্য কিন্তু কাচ অশস্য কাচ শস্য কিন্তু কাচ অশস্য তেল পানীত দ্ৰৱীভূত নহয় ধান খাৰিফ শস্য তোমালোকে এনসাৰ খিনি কৰিব চেষ্টা কৰিবা নেক্সট এটা ভিডিও তোমালোক মই বাৰু এনসাৰ খিনি কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা খালি ঠাই পূৰণ কৰা যদি 1 পূৰণ 5 এটা 1 নম্বৰকে 5টাত 5 নম্বৰ আছিল একেটা বস্তুৰ বিভিন্ন দেশেৰে গঠন হ'ব পাৰে আটা আৰু তুহ দেশ পদ্ধতিৰে পৃথক কৰিব পাৰি নেক্সট হৈছে দেশ পদ্ধতিৰে খেৰৰ পৰা হেহু পৃথক কৰিব পাৰি দ্বিতীয় হৈছে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময় বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ দেশ বোলে বস্তু এটা যিমান ঠাই আগুৰে সেই বস্তুটোৰ দেশ নেক্সট আছে ক অংশৰ লগত খ অংশ মিলোৱা 1 পূৰণ 5 এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ টকা বহি কোনটো হ'ব ইয়াত বাৰু দিয়া আছে ষ্টুডেন্টজন দিছে মই বাৰু এইখিনি চেক কৰি দিছো টকা বহি কাগজ হ'ব ঠিক আছে গজাল লো জানাই তোমালোকে চকী কাঠ হ'ব গিলাস কাজ হ'ব কাজ মানে যেটো আমি পাও আইনা বুলি কয় কাজ যেটো ফুটা কপা হ'ব ঠিক আছে আৰু মৌখিক আছিল যত মানে খুধে আৰু প্ৰকল্প 10 নম্বৰ আছে এখনে আছে কুৱেশ্যন পেপাৰ তোমালোকে এইখনো চাই যাবা কিছু ইয়াৰ পৰা কমন পৰাৰ সম্ভাৱনা আছে গতে ছাত্ৰছাত্ৰীসকল বাকি কুৱেশ্যন পেপাৰ এখন আমি দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে বাই